নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে সত্য বিশ্লেষণ আৰু ষ্টুডিঅ'ত মই আশিক আহমেদ। সত্য বিশ্লেষণ আজিৰ বিষয়বস্তু ম্লান হৈ পৰিছে নেকি শিক্ষাবৃত্তিৰ মৰ্যাদা, বুদ্ধিগত অৰ্হতা আৰু নৈতিক স্খলনত বিভ্ৰষ্ট নেকি শিক্ষাবৃত্তিত নিয়োজিত বহুতো লোকৰ অহেতুক শ্ৰম। এতিয়াৰ শিক্ষক সমাজৰ মাজত চিন্তাধাৰাত আহিল এক ব্যাপক পৰিৱৰ্তন, য'ত এতিয়া সেই তাহানিৰ দৰে গুৰু শিষ্যৰ মধুৰ সম্পৰ্ক দেখিবলৈ পোৱা নাযায়। শিক্ষাবৃত্তিক বিভিন্নজনে কালিমাও সানিছে। কৰবাত যদি ছাত্ৰী নিগ্ৰহৰ লাজজনক ঘটনা, আন কৰবাত প্ৰেমৰ ঘটনা। ঠিক সেইদৰে এতিয়াৰ শিক্ষক সমাজ নিজৰ মাজতে বৰ মানুহ স্বৰূপে আত্ম অহংস্বৰূপে মনোভাৱেৰে পৰিস্ফুট হৈছে। এতিয়াৰ শিক্ষক সমাজ কেৱল দৰমহা কেইটাৰ বাবে পঢ়ুৱাবলৈ বিচাৰে যদিও ছাত্ৰ ছাত্ৰীৰ পাছত ইমান লাগি থাকিবলৈ নিবিচাৰে। ঠিক সেইদৰে অভিভাৱকৰ অতি স্নেহত আজিৰ ছাত্ৰ ছাত্ৰীক শাসন কৰিলে নাইবা বকিলে যেন লাগে হাহাকাৰ। সাম্প্ৰতিক সময়ত সঁচাকৈ ম্লান হৈ পৰিছে নেকি শিক্ষাবৃত্তিৰ মৰ্যাদা। এতিয়াৰ শিক্ষক সমাজ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত থকা যোগাযোগসমূহ কৰবাত নহয় কৰবাত যেন হলেও বিচ্ছিন্ন হৈছে। শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য হৈ পৰিছে কেৱল নম্বৰ ভিত্তিক, য'ত সাৰ্বাংগিক বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নহয়। ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰীৰ মাজত থকা গুৰুত্বসমূহ দিনক দিনে ফালৰি কাটি আহিবলৈ লৈছে। তেন্তে কোন দিশে পৰিচালিত হৈছে বৰ্তমানৰ শিক্ষা ব্যৱস্থা?